মেণ্টেল প্লেন অৰ্থাৎ নিউমাৰলজিত মেণ্টেল প্লেন কোন তিনিটা বিশেষ নাম্বাৰে ডিনোট কৰে অৰ্থাৎ কোন তিনিটা বিশেষ নাম্বাৰ থাকিলে আপোনাৰ মেণ্টেল প্লেনটো এক্টিভ হৈ থাকিব আৰু আপোনাৰ তাত এফেক্ট কি হ'ব লাইফত এই গোটেইখিনি কথা সাঙুৰি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাব বা এটা বিশেষ অনুৰোধ যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কেনে ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আহক আৰম্ভ কৰোঁ আপোনাৰ বাৰ্থ চাৰ্ট অৰ্থাৎ আপোনাৰ ডেট মন্থ আৰু ইয়াৰ বা ড্ৰাইভাৰ কণ্টেক্ট হৈছে মুঠতে আপোনাৰ বাৰ্থ চাৰ্টত যদি তিনিটা বিশেষ নাম্বাৰ আহিছে অৰ্থাৎ 4, 9 আৰু 2 এই তিনিটা নাম্বাৰ যদি আপোনাৰ বাৰ্থ চাৰ্টত আছে তেন্তে আপোনাৰ মেণ্টেল প্লেনটো এক্টিভ হৈ আছে 4 ডিনোট কৰে ৰাহু 9 হৈছে মাৰ্চ মংগল আৰু লগত 2 হৈছে মুন গতিকে এই তিনিটা বিশেষ নাম্বাৰ যদি আপোনাৰ বাৰ্থ চাৰ্টত আছে তেন্তে আপোনাৰ মেণ্টেল প্লেন এক্টিভ হৈছে মেণ্টেল প্লেন এক্টিভ হোৱাৰ লগে লগে আপোনাৰ বৈশিষ্ট্য কি হ'ব আপোনাৰ এফেক্ট কি হ'ব এই নাম্বাৰ তিনিটাই কেনেদৰে ক্ৰিয়া কৰে অৰ্থাৎ কি হয় সেই ব্যক্তিসকল বিৰাট শাৰ্প মেমৰি হয় বিৰাট ইণ্টেলেকচুৱেল ব্যক্তি হয় তেওঁলোকে বহুত একচুৱেলি ধুনীয়াকৈ চিন্তা কৰিব পাৰে বেলেগতকৈ অলপ বেলেগ ধৰণে তেওঁলোকে চিন্তা কৰিব পাৰে কেপেবিলিটি থাকে অৰ্থাৎ গড গিফটেড ব্ৰেইন এটা তেওঁলোকৰ থাকে অৰ্থাৎ সেই প্লেনেট তিনিটাই সেই ব্যক্তিজনক সেই গুণেৰে বিভূষিত কৰে যে এটা গড গিফটেড ব্ৰেইন অৰ্থাৎ বিৰাট চোকা হয় কথা হৈছে কি মেমৰি বিৰাট হাই হয় গতিকে কিবা এটা বস্তু তেওঁলোকে বহুত পুৰণা কথাও অতি সুন্দৰভাৱে তেওঁলোকৰ মনত নিজে থাকি যায় কোনোবাৰ মোবাইল নাম্বাৰ দেখিব খুব বহুত মোবাইল নাম্বাৰ মনত থাকে নাম্বাৰ এটা দেখাৰ লগে লগে তেওঁ আমুক এটা নাম্বাৰ চিৰিজটো কৰি দিয়ে কাৰোবাৰ বহুত পুৰণা কথা এটা অতি সুন্দৰভাৱে থাকে কোন ক'ৰবাত ফুৰিবলৈ গ'লে কোনোবা এটা ৰাস্তা দেখিব হয়তো আমুকলৈ যোৱা ৰাস্তা মেমৰি বিৰাট হাই বিৰাট ইণ্টেলেকচুৱেল হয় আৰু তেওঁলোকে কৰে কি সকলোৱে কৰাৰ দৰে নকৰে সাপোজ ভিৰৰ মাজত তেওঁলোকে গৈ ভাল নাপায় নিজে এটা ৰাস্তা তৈয়াৰ কৰি ল'ব যিফালে গ'লে দেখি একচুৱেলি পিছত দেখা যায় তেওঁলোকে ভবামতে যোৱা ৰাস্তাটোৱে শুদ্ধ অৰ্থত সোনকালে গৈ পালেগে বা তেওঁলোকৰ ডেষ্টিনেশ্যন সোনকালে গৈ পালেগে তেওঁলোকৰ ব্যক্তিসকল কিয় যিবোৰ ষ্টুডেণ্ট আছে তেওঁলোকে কিয় কমকৈ পঢ়িলেও বহুতৰে মনত থাকে বহুত ভাল ৰিজাল্ট কৰে এনেকুৱা হয় যে ইমান পঢ়াৰ পিছতো বহুতে ভাল ৰিজাল্ট নকৰে অৰ্থাৎ কিছুমানে কি কয় যদি কম পঢ়ে কিন্তু ভাল ৰিজাল্ট কৰে কিয় এই নাম্বাৰ তিনিটাই বিশেষভাৱে ক্ৰিয়া আচলতে তেওঁলোক ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ পিপল অৰ্থাৎ যিহেতু গড গিফটেড ব্ৰেইন চিন্তা বেলেগ ধৰণে কৰিব পাৰে মেমৰি বিৰাট হাই হয় গতিকে জেনেৰেলি ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ পিপল অৰ্থাৎ কমকৈ পঢ়িলেও যেনেকৈ মনত থাকে কোনোবা এটা পুৰণা বস্তু দেখিলে হঠাৎ তেওঁলোকে মনত পেলাই দিব পাৰে আৰু তেওঁলোকৰ ব্ৰেইনটো বিৰাট চোকা হোৱাৰ কাৰণে কি হয় তেওঁলোকে আপোনাৰ কোডিং ছেক্টৰত তেওঁলোকে খুব ভাল কাম কৰিব পাৰে মেথমেটিক্সৰ লগত জড়িত কোনোবা কাম ছায়েন্সৰ ৰিলেটেড কোনোবা কাম বা ছেক্টৰৰ লগত জড়িত কম্পিউটাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কাম তেওঁলোকৰ কাৰণে বিৰাট সুচল হ'ব খুব সুন্দৰভাৱে তেওঁলোকে কৰিব পাৰে এটা ব্ৰেইনটো বিৰাট চলে খুব সুন্দৰভাৱে চলে ক'ব নোৱাৰাকৈ চলে তেওঁলোকে যিসকল ব্যক্তিৰ যদি 492 আপোনাৰ থকাৰ পিছতো গম পোৱা নাই যে আপোনালোকৰ কি পটেঞ্চিয়েল আছে কিন্তু আজি আইডেণ্টিফাই কৰি লওক যদি আপোনাৰ জীৱনত যদি আপোনাৰ বাৰ্থত যদি 492 নাম্বাৰ তিনিটা আছে তেন্তে ভগৱানে দি যোৱা এটা গড গিফটেড ব্ৰেইনত হিডেন পটেঞ্চিয়েল আপোনাৰ আছে আপুনি ইউটিলাইজ কৰক আৰু সুন্দৰভাৱে আপুনি জীৱনৰ দিশত আগুৱাই গৈ সফলতাৰ দিশত আগুৱাই যাওক বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে নিশ্চয় উপকৃত হৈছে আৰু ভাল পাইছে অৰ্থাৎ 492 এই তিনিটা নাম্বাৰ যদি আপোনাৰ বাৰ্থত আছে কিদৰে আপোনাৰ জীৱনত সহায় কৰিছে আপুনি বুজি পালে অৰ্থাৎ যদিও আপোনাৰ জীৱনত আপোনাৰ বাৰ্থত যদি সেই নাম্বাৰ তিনিটা নাই কাৰোবাৰ যদি আছে আপুনি এবাৰ টেলি কৰি চাব তেওঁৰ চিন্তাধাৰা কেনেকুৱা তেওঁ ব্ৰেইনৰ কেপেবিলিটি কিমান তেওঁ কেপচাৰ কৰিব পাৰে গোটেইখিনি কথা এবাৰ চাব তেওঁ সঁচাকৈ গড গিফটেড ব্ৰেইন হয় নে নহয় এবাৰ আপুনি টেলি কৰি চাই পাব যে চিন্তাধাৰা টোটেলি ডিফাৰেণ্ট হয় আচলতে খুব সুন্দৰভাৱে তেওঁলোকে চিন্তা কৰিব পাৰে তেওঁলোকে খুব ভিৰৰ মাজত গৈ ভাল নাপাব নিজে ৰাস্তা তৈয়াৰ কৰি তেওঁলোকে কৰি সফলতাৰ দিশত আগবাঢ়ি যোৱাৰ কেপেবিলিটি তেওঁলোকৰ থাকে বন্ধুসকল যদি আপোনালোকে সঁচাকৈ ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব লাইক কমেণ্ট কৰিলে মই উৎসাহিত নতুন ভিডিঅ' প্ৰস্তুত কৰিম তেন্তে পুনৰ লগ পোৱাৰ পুণ্য প্ৰতিশ্ৰুতি থেংক ইউ ফ্ৰেণ্ড লাভ ইউ বাই টেক কেয়াৰ